প্ৰিয় দৰ্শক, আপোনালোকৰো কি ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত হঠাৎ টোপনি ভাঙে নেকি? আপোনালোকেও কি এই সময়ছোৱাত প্ৰস্ৰাৱ কৰিবলৈ উঠিব লগা হয় নেকি? তেন্তে সাৱধান হৈ যাওক। এইটো কোনো সাধাৰণ কথা নহয়। এই ব্ৰহ্মাণ্ডই আপোনাক কি ক'ব বিচাৰিছে? এইটো কেনেকুৱা ৰহস্য? কোন দেৱতাই আপোনাক সংকেত দিছে? এইটো কি কোনো মহাবিনাশৰ সংকেত নেকি? নে কোনো সুখবৰ অহাৰ সংকেত? নে কোনো ডাঙৰ বিপদ আহিবলগীয়া ইংগিত? এই সকলো তথ্য আমি এই ভিডিঅ'টোৰ ভিতৰত আপোনালোকক সম্পূৰ্ণ বিস্তাৰিতভাৱে জনাম। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব যাতে আপোনালোকে প্ৰতিটো কথা ভালদৰে বুজি পাব পাৰে। যদি আপুনি নিজৰ জীৱনত কোনো ভুল কৰি আছে, তেন্তে সেই ভুলটো শুধাৰি লওক। ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ মাজৰ এই সময়খিনি কোনো সাধাৰণ সময় নহয়। এই সময়ছোৱাত ব্ৰহ্মাণ্ডত বহুতো শক্তি যেনে দেৱী দেৱতা, ভূত-প্ৰেত, আত্মাসমূহ আৰু এই সকলো মানুহ অৰ্থাৎ আমি নিজেও সংকেতৰ সাধনা কৰোঁ। যেতিয়া আমি আমাৰ জীৱনত কিছুমান ভুল কৰোঁ, তেতিয়া ভগৱানে আমাক সংকেত দিয়ে আৰু আমাক এইটো জনাব বিচাৰে যে আমি জীৱনত যিবোৰ ভুল কৰি আছো, সেইবোৰ আগলৈ আহিব লগা সময়ত যাতে পুনৰ নকৰোঁ। ইয়াৰ লগতে যদি আমি কিছুমান ভাল কাম কৰি থাকোঁ, তেন্তে ভগৱানে আমাৰ ওপৰত সন্তুষ্ট হয়। দেৱতাসকলো আমাৰ ওপৰত সন্তুষ্ট হয়। আমাৰ পূৰ্বপুৰুষসকল, আমাৰ কুল দেৱী দেৱতাসকলো আমাৰ ওপৰত সন্তুষ্ট হয়। সেয়ে তেওঁলোকে আমাক সংকেত দিয়ে। এই সংকেতবোৰ বহু প্ৰকাৰৰ হয়। কেতিয়াবা ৰাতিৰ সময়ত হঠাৎ আমাৰ টোপনি ভাঙি যোৱা আৰু কেতিয়াবা সপোনৰ জৰিয়তে কিছুমান ইংগিত পোৱা যায়। যদি আপোনালোকৰো ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ মাজত টোপনি ভাঙে, তেন্তে ভগৱানেই হওক, ভূত-প্ৰেত, আত্মা হওক বা আপোনাৰ পূৰ্বপুৰুষ, তেওঁলোকে আপোনাক কিবা এটা সংকেত দিব বিচাৰিছে। যদি আপোনাৰ টোপনি ৰাতি ১ বজাৰ পৰা ২ বজাৰ মাজত হঠাৎ ভাঙে, তেন্তে আপুনি সাৱধান হৈ যাব লাগে। ৰাতি ১ বজাৰ পৰা ২ বজালৈ যিটো সময়, সেইটো ভূত-প্ৰেত, পিশাচৰ সময় বুলি ধৰা হয়। এই সময়ছোৱাত পৃথিৱীত এই সকলো নকাৰাত্মক শক্তি ইফালে সিফালে ঘূৰি ফুৰে বুলি বিশ্বাস কৰা হয়। আৰু যদি আপোনাৰো টোপনি ৰাতি ১ বজাৰ পৰা ২ বজাৰ মাজত ভাঙি থাকে, তেন্তে আপোনাৰ ঘৰত কোনো প্ৰেত-আত্মাৰ ছাঁ পৰি থাকিব পাৰে। নহ'লে কোনো প্ৰেত-আত্মা বা ভূত-প্ৰেতে আপোনাক কষ্ট দি আছে, নাইবা আপোনাক কিবা এটা ক'ব বিচাৰিছে। তেন্তে এনে অৱস্থাত আপুনি সাৱধান হৈ যাব লাগিব। আহিব লগা সময়ত আপোনাৰ জীৱনত কিছুমান ডাঙৰ বিপদ আহিব পাৰে। আপোনাৰ ঘৰ-পৰিয়ালত ডাঙৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰৰ সন্তানসকলৰ ওপৰতো কোনো বিপদ ঘূৰি ফুৰিব পাৰে। আপোনাৰ নিজৰ কাম-কাজো বিফল হ'ব পাৰে। প্ৰিয় দৰ্শক, এই সময়ছোৱাত যদি আপোনাৰো টোপনি ভাঙি থাকে, তেন্তে আপুনি বহুত বেছি সাৱধান হৈ থাকিব লাগিব। কিছুমান বিশেষ ব্যৱস্থা ল'ব লাগিব। এইটো কোনো সাধাৰণ কথা নহয় যে ৰাতিৰ এই সময়ছোৱাত বাৰম্বাৰ টোপনি ভাঙি আছে। এই সময়ছোৱাত অৰ্থাৎ ১ বজাৰ পৰা ২ বজাৰ ভিতৰত যেতিয়াই আপোনাৰ টোপনি ভাঙে, তেতিয়া আপুনি হনুমানজীৰ ধ্যান কৰিব লাগিব। আৰু এটা মন্ত্ৰ আছে, সেইটো মন দি শুনিব। হন হনুমন্তেই নমঃ। মন্ত্ৰটো পুনৰ কৈ দিছো, হন হনুমন্তেই নমঃ। এই মন্ত্ৰটো আপুনি জপ কৰিব লাগিব যেতিয়াই এই সময়ছোৱাত আপোনাৰ টোপনি ভাঙে। মন্ত্ৰ জপ কৰাৰ পিছত পুনৰ আপুনি শুব লাগিব। যেতিয়া আপুনি এই মন্ত্ৰটো জপ কৰিব, তেতিয়া যি ভূত-প্ৰেত বা আত্মাই আপোনাক কষ্ট দি আছে, যি আপোনাৰ ঘৰলৈ আহিব বিচাৰে বা আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব বিচাৰে, সেই সকলো নকাৰাত্মক শক্তি আপোনাৰ পৰা আঁতৰি যাব। হনুমানজীয়ে আপোনাক ৰক্ষা কৰিব। তেন্তে প্ৰিয় দৰ্শক, আশা কৰোঁ মোৰ কথা আপোনালোকে ভালদৰে বুজি পাইছে। আৰু ৰাতি শোৱাৰ সময়ত আপোনাৰ গাৰুৰ তলত এখন চাকুও নিশ্চয়কৈ ৰাখি শুব। এতিয়া পৰৱৰ্তী কথা, একেবাৰে মন দি শুনিব। যদি আপোনাৰ টোপনি ৰাতি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ভাঙি থাকে, তেন্তে এইটো এটা ডাঙৰ সংকেত। এইটো একেবাৰে বিপদজনক সংকেত বুলিও ধৰা হয়। এই সময়ছোৱাত আপুনি বহুত বেছি সাৱধান হৈ থাকিব লাগিব। যদি আপোনাৰ টোপনি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ভাঙে, তেন্তে আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাক কিবা এটা সংকেত দিব বিচাৰিছে।
আপোনাৰ পূৰ্বপুৰুষসকল আপোনাৰ ওপৰত অসন্তুষ্ট হৈ আছে। যেতিয়া আপোনাৰ পূৰ্বপুৰুষসকল আপোনাৰ ওপৰত অসন্তুষ্ট হয় আৰু আপোনাৰ কাৰণে তেওঁলোকে কিছুমান কষ্ট বা সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁলোকে আপোনাক সংকেত দিয়ে যে এতিয়া আপুনি নিজকে শুধৰাওক। এতিয়া আপুনি কিছুমান ভুল কৰি আছে। সেই ভুল কামটো এতিয়াই বন্ধ কৰক। আপোনাৰ পূৰ্বপুৰুষসকল পীড়াত ভুগি আছে। আপোনাৰ পূৰ্বপুৰুষসকল দুখ পাই আছে। সেয়েহে আপুনি বহুত বেছি সাৱধান হৈ থাকিব লাগে। যদি আপুনি এই সংকেতক বুজি নাপায়, তেন্তে আপোনাৰ জীৱনত ডাঙৰ সমস্যা নামি আহিব পাৰে। যেতিয়া পূৰ্বপুৰুষসকল আমাৰ ওপৰত অসন্তুষ্ট হয়, তেতিয়া আমাৰ সম্পূৰ্ণ জীৱনটো বিঘ্নিত হৈ পৰে। মানুহৰ জীৱনৰ পৰা সুখ-শান্তি সকলো ক্ৰমে আঁতৰি যায়। ধন-সম্পত্তি হেৰাই যায়, তাৰ লগতে আত্মীয়তা আৰু সম্পৰ্কবোৰো ভাঙি যায়। যি দেহটো আগতে সুস্থ আছিল, সেই দেহ ৰোগত আক্ৰান্ত হৈ পৰে। পৰিয়ালৰ ভিতৰত ভাঙন সৃষ্টি হয়। পৰিয়াল ছিন্ন-ভিন্ন হৈ পৰে। ঘৰ-বাৰী বিক্ৰী হ'বলগীয়া হয়। দোকান-পাহাৰ বিক্ৰী হৈ যায়। চাকৰি এৰিবলগীয়া হয়। স্ত্ৰী-সন্তানেও এৰি গুচি যায়। এই ধৰণৰ বহু দুখ-কষ্ট আহি পৰে। যদি আপোনাৰ টোপনি এই সময়ছোৱাত অৰ্থাৎ ৰাতি ২ বজাৰ পৰা ৩ বজাৰ মাজত ভাঙি থাকে, তেন্তে আপুনি বহুত বেছি সাৱধান হৈ থাকিব লাগিব আৰু আপোনাৰ পূৰ্বপুৰুষসকলক সন্তুষ্ট কৰিবলৈ কিছুমান বিশেষ উপায় গ্ৰহণ কৰিব লাগিব। উপায়টো কি মন দি শুনিব। আপুনি কুকুৰক ৰুটি খুৱাব লাগিব, মাছক আধাৰ খুৱাব লাগিব আৰু গাই-গৰুক ঘাঁহ বা খাদ্য খুৱাব লাগিব। এয়া একাদশী বা অমাৱস্যাৰ তিথিত বিশেষভাৱে কৰিব লাগিব। যদি আপুনি এই উপায়সমূহ কৰিবলৈ আৰম্ভ কৰে, তেন্তে আপোনাৰ ওপৰত যি ৰাহুৰ দশা চলি আছে, সেইটোও লাহে লাহে ঠিক হৈ যাব। ইয়াৰ লগতে যিকোনো কাৰণত আপোনাৰ পূৰ্বপুৰুষসকল যি পীড়াত ভুগি আছে, সেই পীড়াও দূৰ হ'ব। আপোনাৰ পূৰ্বপুৰুষসকলৰ সমস্যা আঁতৰি যাব। তেওঁলোকে মুক্তি পাব। তেওঁলোকে সন্তুষ্টি লাভ কৰিব আৰু আপোনাৰ জীৱনত পুনৰাই লাহে লাহে সকলো ভাল হ'বলৈ আৰম্ভ হ'ব। তেন্তে এই উপায়সমূহ আপুনি নিশ্চয়কৈ পালন কৰিব লাগিব। এতিয়া পৰৱৰ্তী কথা। যদি আপোনাৰ টোপনি ৰাতি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত ভাঙি থাকে, তেন্তে আপুনি বহুত বেছি সাৱধান হৈ থাকিব লাগিব। এই সময়খিনি একেবাৰে বিপদজনক সময় বুলি ধৰা হয়। যেতিয়া আমাৰ ঘৰত দেৱতা, আমাৰ কুলদেৱী আৰু কুলদেৱতা আমাৰ ওপৰত ৰুষ্ট হয়, যেতিয়া এই দেৱতাসকল আমাৰ ওপৰত খং কৰে, তেতিয়া তেওঁলোকে আমাক সংকেত দিয়ে যে আপুনি কিছুমান ভুল কাম কৰি আছে। এতিয়া আপুনি এই ভুলবোৰ বন্ধ কৰক। বহু মানুহ আছে যিয়ে নিজৰ ঘৰৰ কুল দেৱী-দেৱতাক পূজা নকৰে। ইয়াৰ ফলত কুল দেৱী-দেৱতাসকল অসন্তুষ্ট হয় আৰু তেতিয়াই এনে ধৰণৰ সমস্যা আহিবলৈ আৰম্ভ কৰে। যি ঘৰত কুল দেৱী-দেৱতাসকল অসন্তুষ্ট থাকে, সেই ঘৰৰ কোনো মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে। পৰিয়ালটো কেতিয়াও আগবাঢ়িব নোৱাৰে। পৰিয়ালত সদায় হাই-কাজিয়া হয়। ঘৰৰ শিশুসমূহ বেমাৰত আক্ৰান্ত হয়। সন্তানসকলৰ বিবাহ নহয়। বিবাহত নানা ধৰণৰ বাধা আহে, সমস্যাৰ সৃষ্টি হয়। যেতিয়া আমাৰ ঘৰত কুল দেৱী-দেৱতাৰ ছাঁ আশীৰ্বাদ নাথাকে, তেতিয়াই এই সকলো সমস্যাৰ সৃষ্টি হয়। তেন্তে এনে অৱস্থাত আপুনি সাৱধান হৈ যাব লাগে। যদি ৰাতি ৩ৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ টোপনি ভাঙে, তেন্তে আপোনাৰ কুলদেৱী-দেৱতাসকলে আপোনাক সংকেত দি আছে যে এতিয়া আপুনি সাৱধান হৈ যাব লাগিব আৰু এতিয়াৰে পৰা আপুনি আপোনাৰ কুল দেৱী-দেৱতাসকলক পূজা-অৰ্চনা কৰা আৰম্ভ কৰিব লাগিব। প্ৰিয় দৰ্শক, ৰাতি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ টোপনি ভাঙিলে বিশেষকৈ এই কথাবোৰ আপুনি মনত ৰাখিব লাগিব। পূৰ্ণিমাৰ দিনত আপুনি নিজৰ ঘৰৰ কুল দেৱী-দেৱতাসকলৰ পূজা-অৰ্চনা কৰিব লাগিব আৰু তেওঁলোকক ধূপ-ধূনা জ্বলাই আৰাধনা কৰিব লাগিব। এতিয়া পৰৱৰ্তী কথা। ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজালৈ যি সময়ছোৱা, সেইটো একেবাৰে বিশেষ সময়। যদি এই সময়ছোৱাত আপোনাৰ টোপনি ভাঙে, সেয়া প্ৰস্ৰাৱ কৰাৰ কাৰণেই হওক বা হঠাৎ টোপনি ভাঙক, তেন্তে আপুনি আনন্দিত হ'ব লাগে। ভগৱানে আপোনাক সংকেত দি আছে, ব্ৰহ্মাণ্ডৰ দেৱতাসকলে আপোনাক সংকেত দি আছে যে আপুনি আপোনাৰ জীৱনত বহুত ডাঙৰ উন্নতি কৰিবলৈ গৈ আছে। আপোনাৰ ভাল সময় আৰম্ভ হ'বলৈ গৈ আছে। যেতিয়া ৰাতিপুৱা
ৰাতিপুৱা 4 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনাৰ টোপনি ভাঙে, তেন্তে তাৰ অৰ্থ হ'ল আমাৰ দেৱতা আৰু ভগৱান আমাৰ ওপৰত সন্তুষ্ট হৈ আছে। ব্ৰহ্মাণ্ডৰ সকলো শক্তি সন্তুষ্ট হৈ আছে। তেতিয়াহে এই সময়ছোৱাত আমাৰ টোপনি ভাঙে বুলি বিশ্বাস কৰা হয়। যেতিয়াই আপোনাৰ টোপনি ৰাতিপুৱা 4 বজাৰ পৰা 5 বজাৰ ভিতৰত ভাঙে, তেন্তে সেই সময়ছোৱাত আপুনি দেৱাদিদেৱ মহাদেৱৰ স্মৰণ কৰিব লাগিব। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব লাগিব। এই সময়খিনি একেবাৰেই পবিত্ৰ সময়। এইটোৱেই ব্ৰহ্ম মুহূৰ্ত। যদি এই সময়ছোৱাত আপোনাৰ টোপনি ভাঙি থাকে, তেন্তে আপুনি একেবাৰেই ভাগ্যৱান মানুহ। আপোনাৰ জীৱনত অতি সোনকালে ভাল সময় আৰম্ভ হ'বলৈ গৈ আছে। ভগৱান আপোনাৰ ওপৰত সন্তুষ্ট। আপোনাৰ দ্বাৰা কৰা কাৰ্যৰ বাবে ভগৱান সন্তুষ্ট। এইবোৰ কিছু সংকেত হয়, যাক বুজি পোৱাটো অতি জৰুৰী। আপুনি যি সপোন দেখে, সপোনৰ জৰিয়তে ভগৱানে আপোনাক কিছু সংকেত দিয়ে, য'ত ভূত-প্ৰেত আৰু আত্মাৰ সংকেতসমূহ থাকে। এই সংকেতবোৰ চিনাক্ত কৰা অতি প্ৰয়োজন। এই সংকেতবোৰ চিনাক্ত কৰি আমি আমাৰ জীৱনত আহিব লগা বিপদৰ পৰা বাচি থাকিব পাৰোঁ। সেয়েহে সপোনতো আমি কিছু সংকেত পাওঁ। যদি আপুনি সপোনত সাপ দেখা পায়, তেন্তে আপুনি বহুত বেছি সাৱধান হৈ যাব লাগে। এইটো কোনো শুভ সংকেত নহয়। ই এক প্ৰকাৰৰ অশুভ সংকেত বুলি ধৰা হয়। আপোনাৰ সপোনত সাপ দেখা দিলে ভৱিষ্যতে আপোনাৰ জীৱনত কোনো ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেন্তে এই উপায়টো নিশ্চয় কৰিব। আপোনাৰ ঘৰৰ আশে-পাশে যদি কোনো নাগ দেৱতাৰ মন্দিৰ থাকে, তেন্তে তাত গৈ নাগ দেৱতাক এটা নাৰিকল আৰু অলপ গাখীৰ অৰ্পণ কৰিব। যদি আপুনি সপোনত সৰু সৰু ল'ৰা-ছোৱালী দেখা পায়, তেন্তে এইটো এক অত্যন্তই শুভ সংকেত বুলি ধৰা হয়। ধৰা হয় যে আহিবলগীয়া সময়ত আপোনাৰ জীৱনত বহুত আনন্দ আৰু সুখ আহিব। আৰু যদি আপুনি সপোনত ক'ৰবাৰ পৰা পৰা দেখা পায়, উচ্চ স্থানৰ পৰা, ছাদৰ পৰা বা পাহাৰৰ পৰা, তেন্তে এইটো এক শুভ সংকেত বুলি ধৰা হয়। ধৰা হয় যে বাস্তৱ জীৱনত আপুনি বহুত উন্নতি অৰ্জন কৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।